নমস্কাৰ সকলোলৈকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি ধান দাবলৈ বুলি। এয়া ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ, গাড়ীত অহা যে ভিডিঅ'টো অলপ কপি গৈছে দেই, বেয়া নাপাব আপোনালোকে। মানে ৰাস্তাটো অলপ স্পীডো অহা হৈছে, মানে সময়টো দেৰি হৈ গৈছে ধান দাবলৈ বুলি আমি আহি আছোঁ। এয়া দেখিছেনে, এয়া মই এফালে নবৌহঁত, খুৰীহঁত, বৰমাহঁত সকলো বহি আছে আৰু গাড়ীত তেনেকৈ আহি আছোঁ। ভাবিলোঁ মানুহবিলাককো অলপ দেখুৱাই দিওঁ। এয়া দেখিছেনে, আমি আহি বজাৰ পালোহি। এইখন হৈছে দেওবৰীয়া বজাৰ নেকি, মকৰং পাৰ হয় বজাৰখন। ভাবিলোঁ আপোনালোকো বজাৰৰ দৃশ্যটো অকণমান দেখুৱাই দিওঁ। গাড়ীত অহা যে মোবাইলটো খালি বহুত কপি গৈছে দেই, বেয়া নাপাব আৰু। বজাৰখন এয়া ইমানো ডাঙৰ নহয়, তথাপিও আৰু ডাঙৰ বুলিয়ে ক'ব লাগিব আৰু তেওঁলোকৰ কাৰণে। কিন্তু আমাৰ বৃহস্পতি বজাৰখনতকৈ এই দেওবৰীয়া বজাৰখন অকণমান সৰু যেন দেখা পোৱা গ'ল। এইফালে পাৰ হৈ আহি আছোঁ, আকৌ এখন আমি বজাৰ পামহি, বেছি দূৰ নহয়, ওচৰতে। সেইখন হৈছে বুধবৰীয়া বজাৰ। এইফালে দেখিছেনে, চাহ বাগানৰ মাজে মাজে ইমান ধুনীয়া ৰাস্তাটো, কিবা গৈ ভাল লাগে। মোৰ এনেকুৱা চাহ বাগানৰ মাজেদি গ'লে মনটোৱে ভাল লাগি যায় কিবা। ভাবিলোঁ ভিডিঅ'টো ৰাতিপুৱাই এডিট কৰি দিওঁ, মাতটো কিন্তু বহুত বেলেগ ওলাব পাৰে দেই। ভিডিঅ'টো বহুত কপিলে, কিন্তু চায়ো অশান্তি পাব যেন লাগিছে। মোৰ নিজকে চাই কিবা চকুটো বিষুৱা লাগিছে আৰু। এইখন দেখিছেনে, মই কৈছিলোঁ যে বুধবৰীয়া বজাৰ বুলি। এয়া ইমান ধুনীয়াকৈ চকী বনাই থৈছে, দেখিছেনে, বহি পিনি থাকিবলৈ মানুহবিলাক। ফিল্ডখনো বহুত ডাঙৰ হয়, কিন্তু ভিডিঅ'টো বহুতেই কপি গ'ল। গাড়ীত মোবাইলটোকে থৈ দিছিলোঁ মানে। দেখিছেনে, ইমান ধুনীয়া জেগা এডোখৰ। ৰাতিপুৱা দৃশ্যটো বহুতেই ধুনীয়া হৈ আছিলে। আমি ঘৰৰ পৰা 7:30 বজাতে ওলাই গৈছিলোঁ, নহ'লে 9 বজাত পথাৰত নামিব লাগে যে, সেইকাৰণে আমি ঘৰৰ পৰা সোনকালে ওলাই গ'লোঁ। কিন্তু পথাৰো অলপ দূৰ আছিলে বাৰু। মই জেগাবিলাক ভালদৰে চিনি নাপাওঁ, কোনডোখৰ কি বুলি কয়, তথাপিও ভিডিঅ' কৰি আনিছোঁ আৰু অলপ চিনি পাওঁ। সেইফালে খুব কমেই যোৱা হয় যে। ভিডিঅ'টো বহুত কপি গ'ল সঁচাকৈ দেই, তেনেকৈ দি দিছোঁ আৰু। এইফালে আমি আহি বাৰিচোৱা পাইছোঁহি, আৰু এডোখৰ জানো মানে বাৰিচোৱা বুলি। ভাবিলোঁ বাৰিচোৱা ৰাস্তাটো অলপমান ভিডিঅ' কৰি দেখুৱাওঁ। এইফালে আমি বাৰিচোৱাৰ পৰা বেছিডোখৰ নাই আৰু পামগৈ ধান দোৱা জেগাৰ। চাবলৈ ইমান ধুনীয়া নামঘৰ ভাগ আছে, দেখি কিবা মৰম লাগি যায় চাবলৈ। ইমান ধুনীয়াকৈ বনাই ৰাখিছে। চাওকচোন, ইমান ধুনীয়াকৈ বনাই ৰাখিছে ন, গেটখন দেখিয়ে মৰম লাগি গৈছে। এয়া আকৌ আমাৰ কৰ্তব্যস্থলী পালোহি। ইয়াত দেখিছিলে মানুহবিলাকে গৈছে, কিন্তু ধানৰ গতি